ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তি অধিক বিস্তাৰ কৰাৰ লগতে দলটোৰ সৈতে সৰ্বস্তৰৰ ৰাইজৰ সক্ৰিয় সংযুক্তকৰণ অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশজুৰি ৰূপায়িত হৈছে সদস্যতা অভিযান 2024। এই অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে হোজাই জিলাৰ বিজেপি কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী উপস্থিত থাকে। এই অভিযানক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে জনসংযোগ বৃদ্ধিৰ দলৰ কাৰ্যকৰ্তাসকলক পূৰ্ণোদ্যমে ভূমিকা ল'বলৈ সাংসদ ডাঙৰীয়াই আহ্বানত উপস্থিত ৰাইজক আহ্বান জনায়। উল্লেখযোগ্য যে যোৱা 31 আগষ্ট তাৰিখে সকলো বিজেপি কৰ্মকৰ্তাৰ প্ৰাইমাৰী মেম্বাৰশ্বিপ সমাপ্ত হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সকলো মন্ত্ৰী বিধায়কৰ লগতে দলীয় কাৰ্যকৰ্তাসকলে পুনৰ নতুনকৈ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা পদ গ্ৰহণ কৰে। উল্লেখযোগ্য যে বিজেপিৰ নপুৰণি সংঘাত মুখীমৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি একাংশ ৰাজনৈতিক বিশেষজ্ঞই মত পোষণ কৰে। আজি আমি হোজাই জিলালৈ আহিছিলোঁ। নিশ্চয় আপোনালোক জানে হোজাই জিলাত 3টা সমষ্টি আছে। 3টা সমষ্টিত 2.5 লাখ মেম্বাৰশ্বিপ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে যাতে আমি টাৰ্গেটটো কমপ্লিট কৰিব পাৰোঁ। আৰু ঠিক তেনেকৈ পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও কৈছে যে আমি সময়মতে আমি 2.5 লাখ মেম্বাৰশ্বিপ কৰিব পাৰিম। আৰু তেনেকুৱা বিষয়বিলাক আলোচনা কৰা হৈছে। আৰু নিশ্চয় ডিচেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন হ'ব, তাৰ কাৰণেও আমি ইতিমধ্যে আলোচনা কৰিছোঁ। এতিয়াৰ পৰা আমি সাজু হ'ব লাগিব যাতে পঞ্চায়ত ইলেকশ্যনতো আমি যাতে 100% জিকিব পাৰোঁ। তাৰ কাৰণে আমি আগতীয়াকৈ আমি প্ৰস্তুতি চলাব লাগিব। এইবিলাকে আলোচনা হৈছিল। আৰু আমাৰ 3টা সমষ্টিৰ ভিতৰত 2টা সমষ্টিৰ বিধায়ক আপোনালোকে জানে যে আমাৰ হোজাই সমষ্টিৰ বিধায়ক আৰু লামডিং সমষ্টিৰ বিধায়ক আমাৰ জিলাৰ সভাপতি আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকল আজি উপস্থিত আছে। হয় ছাৰ, আৰু দেখা পাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে যে স্মাৰ্ট মিটাৰৰ বিষয়ে প্ৰতিবাদ চলিছে, এইটো বিষয়ে কি ক'ব? এইটো কথা কেনেকৈ ক'ম মই? যাৰ মিটাৰ আছে তাকে বাৰু লংকাৰ পৰা বিপ্লৱজিৎ দেৱৰ নিউজ নেশ্যন ফাৰ্ষ্ট নিউজ।